আমাৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় শিক্ষাৰ কিছুমান জ্বলন্ত সমস্যা আমাৰ জিলা আৰু ব্লক পৰ্যায়ৰ বিষয়াসকলৰ লগত মুখামুখিকৈ বহি সমাধান কৰাৰ কাৰণে আমি এলানি পদক্ষেপ লৈছোঁ। আমি অসমখনক 5টা জোনত ভাগ কৰি প্ৰত্যেক জোনত আমি একোখনকৈ জোনেল কনফাৰেঞ্চ কৰিছোঁ। গোটেই দিনজোৰা বিষয় এই বিষয়কেইটা হ'ল মূলতঃ আমাৰ যি বিদ্যালয়ৰ একত্ৰীকৰণৰ এটা মিছন চলি আছে, সেইটো প্ৰভিন্সিয়েলাইজেশ্যনৰ ফলস্বৰূপে যোৱাবাৰ আমি 21 চনত কোনো বিদ্যালয় প্ৰভিন্সিয়েলাইজ কৰা নাছিলোঁ। আমি তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰীৰ পদবিলাক কৰিছিলোঁ আৰু তেওঁলোকক একোখনকৈ বেছ স্কুলত যোগদান কৰিবলৈ দিয়া হৈছিল। এতিয়া বেছ স্কুলৰ কিছু সমস্যা আছে, আমি সেইখিনিও আজি মুখামুখিকৈ আলোচনা কৰি মীমাংসা কৰা হ'ব। তাৰ লগতে আমাৰ শিক্ষকৰ যিটো ৰেচনেলাইজেশ্যন কৰিছোঁ, এই ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। তাৰ গাইডলাইনখিনি আজি সকলোকে দিয়া হ'ব। য'ত বেছি শিক্ষক শিক্ষয়িত্ৰী আছে তাৰ পৰা কম শিক্ষক শিক্ষয়িত্ৰী থকা বিদ্যালয়লৈ বদলীকৰণ, জিলাখনৰ ভিতৰতে বদলীকৰণৰ প্ৰক্ৰিয়াটো কাম কাজ আমি আৰম্ভ কৰিম। ইয়াৰ লগতে মাজে মাজে আমাৰ জিৰ' টিচাৰ বুলি এটা সমস্যা ওলাই থাকে। জিৰ' টিচাৰ মানে এটা সময়ত যিবিলাক এডুকেশ্যন গেৰাণ্টি স্কিমৰ অধীনত যিবিলাক বিদ্যালয় হৈছিল, পিছত পদ সৃষ্টি কৰা নহ'ল। এতিয়া প্ৰকৃতাৰ্থত জিৰ' নহয়, তাত সৰ্বশিক্ষাৰ পৰা শিক্ষক আছে, কিন্তু নিয়মীয়া শিক্ষকৰ পদ সৃষ্টি কৰা হোৱা নাই। এইটো এটা কাৰিকৰী সমস্যা, টেকনিকেল সমস্যা। আৰু কিছুমান বিদ্যালয় আছে য'ত ছিংগুল টিচাৰ আছে। গতিকে এই গোটেইখিনি সমস্যা সমাধান কৰাৰ কাৰণে এই দিনজোৰা পৰ্যালোচনা সভাখন অনুষ্ঠিত হ'ব। গতিকে মই আজি প্ৰথম হাফটো মই এইখনত অংশগ্ৰহণ কৰিলোঁ।